আজি কৃষ্ণাৰাম দাস KRD কলেজ অফ এডুকেশ্যন ছয়গাঁৱৰ যোনটো B.Ed কলেজ আছে তাৰ মেৰিট লিষ্ট পাব্লিছ কৰা হৈছে। ইয়াত ফাইনেল এডমিশ্যন নটিচটো দিয়া আছে। B.Ed ফাৰ্ষ্ট ইয়াৰ কোৰ্চ ফি পেমেণ্ট ইনষ্ট্ৰাকশ্যন এই গোটেইখিনি দিয়া আছে, আপোনালোকে চাব পাৰে। তো ইয়াত কৈছে যে পাঞ্জাৱ নেশ্যনেল বেংকৰ যোনটো চেক আছে মানে সেইটোৱে কি হ'ব, সেইটোতে আপোনালোকৰ পেমেণ্ট কৰিব লাগিব। কোনো ধৰণৰ QR আৰু কেছ পেমেণ্ট একচেপ্ট কৰা নহ'ব। ইয়াত চিট মেট্ৰিক্সবোৰো দিয়া আছে। 100 চিটছ থাকিব। কেইটা ST প্লেইনছৰ কেইটা আছে, ST হিলছৰ কেইটা আছে, গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাব পাৰে। তাৰপিছত ডেট অফ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট আজি ঘোষণা হ'ল। ডেট অফ এডমিশ্যন হ'ব আপোনালোকৰ 11 তাৰিখে মানে মঙলবাৰে। তাৰপিছত এডমিশ্যন ফিজ ফাৰ্ষ্ট ইয়েৰৰ হ'ব 90,000। টাইম শ্লট ফৰ এডমিশ্যন গোটেইখিনি ইয়াত দিয়া আছে। ৰিপৰ্টিং টাইম কেতিয়া, এডমিশ্যন টাইম কেতিয়া, আপোনালোকে এইখিনি চাই ল'ব। নোটাবেন দিয়া আছে ইয়াত। কাট অফ মাৰ্কছ অফ গুৱাহাটী ইউনিভাৰ্চিটি ইজ এজ ফলোজ ফৰ ৰিজাৰ্ভ কেটেগৰী। এইখিনি অলৰেডি আমি এপ্লাই কৰিলোঁ, চ' নালাগে এইখিনি আৰু চাবলৈ। তো EWS আৰু NCL চাৰ্টিফিকেট লাগিব আপোনালোকৰ মানে 1 এপ্ৰিল 2026 to 31 মাৰ্চ 2027 ইয়ালৈকে বেলিড থাকিব লাগিব। তাৰপিছত আৰু কিছুমান হেৰি দিয়া আছে। দি কেণ্ডিডেটছ উইথড্ৰয়িং হিজ হাৰ চিট আফটাৰ 14 আগষ্ট 2026 উইল নট গেট এনি ৰিফাণ্ড। যদি 14 আগষ্টৰ পিছত আপোনালোকে ৰিফাণ্ড কৰিব মানে উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে ৰিফাণ্ড একো নাপাব। তাৰপিছত ইউনিয়ন বডি ফিজ আছে 2,000 অনলি উইল বি কালেক্টেড বাই কেছ ডিউৰিং এডমিশ্যন ছেপাৰেটলি। এডমিশ্যনৰ সময়ত 2,000 আপোনালোকৰ এক্সট্ৰাকৈ দিব লাগিব ইউনিয়ন বডি ফিজৰ কাৰণে। তো এইখিনি আছিলে। আৰু কিছুমান আছে হেৰি কি আপোনালোকৰ ডকুমেণ্টছ লাগিব এইখিনি আমি গমেই পাওঁ। গোটেইখিনি হাৰ্ড কপি অফ এপ্লিকেশ্যন ফৰ্ম এইখিনি লাগিব। তাৰপিছত যিবিলাক পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আছে, এডমিট কাৰ্ড আছে, এইবিলাক লাগিব। আৰু গোটেইখিনি ডকুমেণ্টছ ছেল্ফ এটেষ্টেড হ'ব লাগিব। তাৰপিছত ইণ্টিগ্ৰেটেড মেৰিট লিষ্ট আহিছে। তো ইয়াত অলপ মই দেখা অনুযায়ী ইয়াত অলপ কমন মেৰিট লিষ্টত যোনটো ৰেংক ফাৰ্ষ্ট ৰেংক আছে তাত অলপ কম মাৰ্কছ দেখা গৈছে 204। তাৰপিছত 220। চৰি এইটো ৰেংক দি আছে, ৰেংক মাৰ্ক নহয়। 204, 220, 472 এনেকৈ দি আছে। এই পেজটো মানে অলপ দীঘল। তো আপোনালোকে মই তলত এটা মেৰিট লিষ্টৰ লিংক দি দিম, আপোনালোকে তাতে চাই ল'ব। PDF লিংকটো দি দিম, আপোনালোকে তাতে চাই ল'ব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।